মলম পিছত দিলে ভাল এতিয়া পিছত আমাৰ প্ৰগ্ৰাম শেষ হোৱাৰ পিছত দিবা মোৰ বন্ধু বান্ধৱী দাদা বাইদেউ তথা ভাই ভনীসকল আজি 5 ছেপ্টেম্বৰ মই পোনপ্ৰথমে আমাৰ শিক্ষক শিক্ষয়িত্ৰী গাঁৱৰ একাংশ দৰিদ্ৰ শিক্ষক শিক্ষয়িত্ৰীকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় কাৰণ আমাৰ উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন আছিল। কেইটামান ছাত্ৰই একত খাই তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰি তেওঁৰ ওচৰলৈ গৈছিল। তেতিয়া তেওঁ কৈছিল যে মোৰ জন্মদিন বেলেগকৈ পতাতকৈ শিক্ষক দিৱস ৰূপে পালন কৰিলে মই আনন্দিত আৰু গৌৰৱান্বিত হওঁ। তেতিয়াৰে পৰা 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস ৰূপে পালন কৰা হয়। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে শিক্ষক দিৱস পালন কৰা হৈছিল। শিক্ষকসকলে আমাক জীৱন পথত আগুৱাই যাবলৈ বহুতো জ্ঞানৰ আহৰণ কৰায় আৰু আমাৰ জীৱনৰ আঙুলিয়াই দিয়ে। সেইকাৰণে শিক্ষকসকলক মোমবাতিৰ লগত তুলনা কৰা হয়। যিয়ে নিজে যদি আনক পোহৰ দিয়ে শিক্ষকসকলৰ জ্ঞানৰ ভাণ্ডাৰ। সেইকাৰণে শিক্ষকসকলক সদায় সন্মান আৰু শিক্ষকসকলৰ সকলো কথাই মানিব লাগে। মই শেষত আকৌ শিক্ষকসকলক শিক্ষক দিৱসৰ শুভেচ্ছা জনাই মই মোৰ প্ৰভু বক্তব্য ইয়াত সামৰণি মাৰিলোঁ। নমস্কাৰ।